নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? ভালে আছে নিশ্চয়। আজি ভাবিলোঁ অকণমান সৰু মাছ হালধি পাতত দি ৰান্ধো। সেয়ে মই মোৰ চাদৰৰ ওপৰৰ বাগানখনলৈ আহিছোঁ। হালধি পাতখিনি ছিঙি লওঁ। এতিয়া এয়া হালধি কেইটামান পাত ছিঙি লওঁ, সৰু মাছ যিহেতু পাতত দিম। কিখিলামান ছিঙি লওঁ। ৰ'দত অকণমান লেৰেলি আছে। হালধি পাতৰ গোন্ধটো বৰ ধুনীয়া লাগে। এইকেইটা পাত মই ছিঙি ল'লোঁ। তাৰ লগতে অকণমান মানধনিয়া পাতো লগাইছোঁ আৰু নৰসিংহ পাতো দুটামান লৈ যাওঁ। মানধনিয়া পাত যিহেতু পাতত দিয়া মাছত অকণমান মানধনিয়া দিম, কেইডালমান পাত মই ইয়াৰ পৰা লৈ যাওঁ। আৰু লগতে কেইটামান পাত দি দিম। বেছি নালাগে, এইকেইটা লৈছোঁ। সৰু মাছ পাতত দিয়া আৰম্ভ কৰোঁ। এতিয়া মই সৰু মাছখিনি পাতত দিবৰ কাৰণে ভালদৰে মাছখিনি ধুই ল'লোঁ আৰু আটাইখিনি উপাদান ইয়াতে এইদৰে প্ৰস্তুত কৰি লৈছোঁ। আৰু লগতে কেইখিলামান মই মানধনিয়া পাত লৈছোঁ, নৰসিংহ পাত কেইখিলামান, জলকীয়া আৰু এয়া হালধি পাত কেইখিলা ভালদৰে ধুই লৈছোঁ। এতিয়া এইদৰে পাৰি লৈছোঁ। প্ৰায় 3খনমান হালধি পাত মই এইদৰে পাৰি ল'লোঁ আৰু তাৰ ওপৰতে মই আৰু এখন সৰুকৈ দি লৈছোঁ। এতিয়া মই মাছখিনি তাতে দি দিছোঁ আৰু লগতে আদা নহৰু অকণ দিছোঁ খুন্দি লোৱা, কেঁচা জলকীয়া কেইটামান দি দিছোঁ, কাটি লৈছিলোঁ আৰু লগতে পিঁয়াজ দিছোঁ মিহিকৈ কাটা আৰু নিমখ দিছোঁ জোখ অনুসৰি। লগতে অলপমান মিঠাতেল দিছোঁ, কেঁচা মিঠাতেলটো দিলে ভাল লাগে। নেমু চেপি দিছোঁ, তেতিয়া আচলতে খুব ধুনীয়া হয় টেষ্টটো। সানি ল'লোঁ। লগতে এয়া মানধনিয়া পাত আৰু কেইটামান নৰসিংহ পাত লৈছিলোঁ, সেইকেইটাও দি দিছোঁ। এইদৰে আটাইখিনি দি দিলোঁ। এতিয়া ভালদৰে আকৌ এবাৰ মই হেতাৰ সহায়েৰে লৰাই লৈছোঁ এইদৰে আৰু দুটামান কেঁচা জলকীয়া ওপৰতে দি দিছোঁ। আৰু এতিয়া ভালদৰে পাতখন মই বান্ধি ল'ম আৰু এখন পাত মই ওপৰ ফালৰ পৰা ব্যৱহাৰ কৰিছোঁ যাতে ফাটি ওলাই নাযায়। এতিয়া এইদৰে বান্ধি লৈছোঁ আৰু সূতা এডালৰ সহায়েৰে বান্ধি ল'ম যাতে ওলাই নাযায়। এয়া চাওক, সূতাৰে খুব ভালদৰে এইদৰে বান্ধি ল'লোঁ। এতিয়া পাতত দিবৰ কাৰণে প্ৰস্তুত হৈ গৈছে সৰু মাছখিনি। এতিয়া এখন কেৰাহী পাতিছোঁ, তাতে অকণমান মিঠাতেল দিছোঁ আৰু এইদৰে লৰাই দিলোঁ যাতে লাগি নধৰে, সেইটো কাৰণে মিঠাতেলটো ব্যৱহাৰ কৰিছোঁ। আৰু তাতে পাতত দিয়া মাছখিনি দি মই ঢাকোনখন লগাই দিছোঁ। প্ৰায় এইদৰে 20 মিনিটমান ঢাকি ৰাখিলোঁ। এতিয়া লাহেকৈ মই লুটিয়াই দিছোঁ যাতে পিছৰ ফালৰ অংশ ভালকৈ সিজি আহে। এয়া আকৌ এবাৰ ঢাকি দিলোঁ। এয়া প্ৰায় 20-25 মিনিট হ'ল, ঢাকন উদঙালোঁ। আমাৰ পাতত দিয়া মাছ প্ৰস্তুত হৈ গৈছে। এয়া খোলাৰ লগতে খুব এটা ধুনীয়া হালধি পাতৰ গোন্ধ আহিছে। সেই গোন্ধটো সঁচাই খুব ভাল লাগে। কলপাততো দি খোৱা যায়, তথাপি হালধি পাতৰ গোন্ধটো বহুত বেছি ভাল লাগে। এইদৰে আপোনালোকে খাই চাব। নিশ্চয় সকলোৱে খাই, চবৰে বনোৱা আচলতে পদ্ধতিটো বেলেগ বেলেগ। এইদৰে এবাৰ ৰান্ধি খাই চাবচোন, খুব ভাল লাগে। এয়া আমাৰ হালধি পাতত দিয়া মাছ প্ৰস্তুত হৈ গৈছে। এতিয়া এইদৰে মই পৰিৱেশন কৰিছোঁ আৰু লগতে অকণমান ভাতো দি দিছোঁ আৰু এটা কেঁচা জলকীয়া আৰু এইদৰে নেমু এপিচৰ সৈতে সজাই দিছোঁ। আৰু এইদৰে জুতি লৈ চাব, কেঁচা হালধি পাতত দিয়া সৰু মাছ খুব ভাল লাগে খাই। আশা কৰোঁ আজি ৰেচিপিটো ভাল পাব আৰু মই এইদৰে নতুন নতুন ৰেচিপি লৈ আহি থাকিম। আজিলৈ আহোঁ, ধন্যবাদ।